নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম ডিডব্লিউৰ অধীনৰ যি এলপিইউপি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু সেই নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কত কিছু কথা আপোনালোকৰ লগত মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম কাৰণ আপোনালোকৰ বহুতে মোলৈ মেছেজ কৰিছে বিভিন্ন কথাক লৈ পেলাই মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব ভেৰিফিকেশ্যন কেতিয়া হ'ব তাৰ লগতে আপোনাৰ মোষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল যে পুনৰ ডিডব্লিউৰ যি ৱেবছাইট আছে এপ্লাইৰ বাবে তো সেই এপ্লাইৰ ৱেবছাইটটো পুনৰ অপেন কৰি দিয়া হ'ব নেকি কাৰণ ৰিসেন্টলি যিটো সিটেটৰ ৰিজাল্ট ঘোষণা কৰা হল গতিকে সেই সিটেটৰ যি ৰিজাল্ট ঘোষণা কৰা হল তো তাত বহু সংখ্যকে ডেফিনেটলি পাস কৰিছে তো তেওঁলোকক আকৌ এবাৰ এপ্লাই কৰিবৰ বাবে সুযোগ এটা দিয়ে নেকি ডিডব্লিউয়ে তাৰ কাৰণে ওপেন কৰিব নেকি ৱেবছাইটটো পুনৰবাৰ সেই সম্পৰ্কত বহুখিনি কথা সুধি আছে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই কিছু কথা আপোনালোকৰ লগত খবৰ নহয় ঠিক কিছু কথা আলোচনা কৰিম ভিডিঅ'টো ভালদৰে চাব ভিডিঅ'টো শেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আমাৰ চেনেলৰ জৰিয়তে পাই থাকিব তাৰ লগতে ৰিক্ৰুটমেন্ট ৰিলেটেড খবৰখিনিটো পাবই তাৰ কাৰণে চেনেলটো যি সকলে এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা কাইন্ডলি সাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব প্ৰথমে আপোনালোকক মই মেৰিট লিষ্ট আৰু ভেৰিফিকেশ্যন সম্পৰ্কত জনাব বিচাৰিছো মোলে বহুতে হোৱাটছআপত মেছেজ কৰিছে যে ভেৰিফিকেশ্যন কেতিয়া ষ্টাৰ্ট হ'ব আৰু মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব চাওক ভেৰিফিকেশ্যন আৰু মেৰিট লিষ্ট ভেৰিফিকেশ্যনৰ কথাটো আৰু অলপ পিছত কৈ আছো কিন্তু মেৰিট লিষ্ট বৰ্তমানে প্ৰকাশ নাপায় হেতু কথা আপোনালোকেও যি সকলে আগৰ পৰা আগতে যি সকলে নিযুক্তি প্ৰক্ৰিয়াবোৰ মানে ফলো কৰি আহি আছে তেতিয়া হলে ডেফিনেটলি গম পাব প্ৰথমতে তো ভেৰিফিকেশ্যনই হ'ব তাৰ পিছত মেৰিট লিষ্ট প্ৰকাশ পাব আৰু কিছুদিন আগতেহে আপোনাৰ অনলাইন এপ্লাইটো সমাপ্ত হৈছে গতিকে খুব সোনকালেই আপোনাৰ মেৰিট লিষ্টটো তেনেকে পাবলিশ কৰি নিদিয়ে এতিয়া আপোনালোকৰ যিখিনি ডকুমেন্টছ দিছিলে যিবিলাক ডেটা আপোনালোকৰ আছে এজন ক্যান্ডিডেটৰ ডেটাখিনি এতিয়া ভালদৰে চাব আৰু ভেৰিফিকেশ্যন দুইটা টাইপতো হ'ব পাৰে হয়তো আপোনাৰ অনলাইন ভেৰিফিকেশ্যন হ'ব পাৰে নহলে আপোনাৰ ফিজিক্যাল ভেৰিফিকেশ্যন হ'ব পাৰে ফিজিক্যাল ভেৰিফিকেশ্যন যদি হয় তেনেহলে ডিডব্লিউৰ ফালৰ পৰা নোটিছ জাৰি কৰিব নোটিছ জাৰি কৰি ফলাই কোড আপোনাৰ হ'ব ভেনিউটো তাৰ লগতে টাইমিংটো কিমান ৰোল নাম্বাৰৰ পৰা কিমান ৰোল নাম্বাৰ যাব গুটেইখিনি আপোনাৰ তাত থাকিব আপোনাৰ নোটিছখনত সেই অনুযায়ী আপোনাৰ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যনটো হ'ব যদিহে ফিজিক্যাল হয় আৰু অনলাইন যদি হয় আপোনাৰ অনলাইন ভেৰিফিকেশ্যন হ'ব ডকুমেন্টখিনি অনলাইন যোগে ভেৰিফাই কৰিব আৰু যিখিনি ডকুমেন্টত আপোনালোকৰ বা যিখিনি ডেটা আপোনালোকে দিয়াত অলপমান তেওঁলোকে এটা মানে অস্পষ্টতা এটা পায় তেওঁলোকে সেই ক্ষেত্ৰত আপোনাক হয়তো ডিডব্লিউৰ ফালৰ পৰা ফোন কৰিব যি ফোন নাম্বাৰ দিছিলে আপোনালোকে ডেফিনেটলি আপোনালোকে এক্টিভ ফোন নাম্বাৰ এটাই দিছে নতুবা আপোনালোকৰ ইমেইল এড্ৰেছত মেইল যাব যে এই পাৰ্টিকুলাৰ ডকুমেন্টখন আপুনি পুনৰ সেন্ড কৰক এই ইমেইল এড্ৰেছটো তেনেকে মেইল যাব আপোনাৰ তেনেকে অনলাইন ভেৰিফিকেশ্যন হৈ যাব কিন্তু এতিয়াও আপোনাৰ ভেৰিফিকেশ্যনৰ প্ৰসেসটো এতিয়াও ষ্টাৰ্ট হ'বৰ হোৱা নাই কিছু সময় লাগিব এতিয়া কিমান সময় লাগে ইলেকশনৰ আগত হয়নে পিছত হয় এতিয়ালৈকে গম পোৱা হোৱা নাই কিন্তু এতিয়াতেই আপোনাৰ যেহেতু কিছুদিন আগতে আপোনাৰ এপ্লাইটো সমাপ্ত হ'লহে গতিকে পটকে আপোনাৰ আকৌ প্ৰসেসটো আৰু চালু নকৰে এতিয়া বৰ্তমান চালি জাৰি চাব আপোনালোকৰ ডেটাখিনি কি হয় কিছুদিন পিছত হয়তো কেতিয়া প্ৰকাশ পায় আপোনালোকক বাৰু মই জনাই দিম কিন্তু যিটো হাৰত মানে মোক হোৱাটছআপত মেছেজ কৰিছে দুই এগৰাকীয়ে ফলো কৰিছে তো বহুতে ভাবিছে যে খুব জলদি মানে প্ৰসেসটো ষ্টাৰ্ট কৰি দিব লাগে তো তেনেকে খুব জলদি এটা প্ৰসেস ষ্টাৰ্ট কৰি দি যদি প্ৰসেসটো কিবা এটা ভুল থাকি যায় তাতকে অলপ লাহে লাহে কৰিলেও একো প্ৰবলেম নাই আপোনালোকৰে ভাল হ'ব প্ৰসেসটো ভাল হ'ব হেতুই কথা আৰু নেক্সট কথা হ'ল যে আপোনাৰ পুনৰ যেটো ৱেবছাইট হেতু আকৌ এপ্লাইৰ বাবে ওপেন কৰি দিব নেকি চাওক এতিয়ালৈকে যিমান দূৰ মই গম পাইছো বা যিখিনি মই দেখিছো এতিয়া পুনৰ আকৌ ৱেবছাইটটো যে ওপেন কৰি দিব হেতু মই ক'ব নোৱাৰো বা হেতু হয়তো নহবগে যিসকলে ভাবি আছে কাৰণ এই কথাখিনি মই কৈ দিয়াৰ পিছত বহুতে মোক হয়তো কমেন্টত অকমান বেয়াকেও কৈ দিব পাৰে যিসকলে আপোনাৰ এপ্লাই মানে পুনৰ হ'ব লাগে বুলি পেলাই ভাবি আছে তেওঁলোকে হয়তো বেয়া পাব কিন্তু যেটো প্ৰ্যাকটিক্যাল কথা হয় হেতুহে মই কৈ আছো কাৰণ সিটেটৰ ৰিজাল্ট দিয়া বহুত ভালে কেদিন হলেই আৰু যদি হসাকে যদি এপ্লাইৰ বাবে দিলে হেতেন ভিতৰে যদি কিবা কথা চলি আছে কোনোবা ক্যান্ডিডেটে যদি গৈছে আপোন ডিডব্লিউৰ কৰ্তৃপক্ষৰ ওচৰলৈ আবেদন জনাইছে হেতু মই ক'ব নোৱাৰো কিন্তু যেটো বৰ্তমান এটা সিনাৰিও হৈ আছে এই সিনাৰিটোৰ ফালৰ পৰা যিখিনি চাই মই গম পাইছো এতিয়া আৰু এপ্লাই কৰিবলৈ হয়তো নিদিব কাৰণ অলৰেডি আপোনাৰ বহু সংখ্যকে এপ্লাই কৰিলে তেওঁলোকৰ ডেটাখিনি চাব আছে ভেৰিফিকেশ্যন কৰিব আছে সেইখিনিতে প্ৰসেসটো বহুত বেছি এটা দীঘলীয়া হৈ যাব পুনৰ যদি আকৌ এপ্লাই কৰিবলৈ দিয়ে তেতিয়া হলে আৰু বেছি লেন্ডি হৈ যাব প্ৰসেসটো কথাটো তেনেকুৱা ধৰণৰ এতিয়া এপ্লাই কৰিব নিদিলেও কোনো প্ৰবলেম নাই কাৰণ ডেফিনেটলি আপোনাৰ ভ্যাকেন্সিটো হৈয়ে থাকে খালি পদবোৰটো খালি হৈয়ে থাকে পৰৱৰ্তী সময়তো আপোনালোকে এডভাৰটাইজমেন্ট পাব এনেকুৱা নহয় যে এটোই শেষ আৰু ৰিক্ৰুটমেন্ট তাৰ পিছত প্ৰকাশ নেপাবই এটো নহয় বছৰিটো আপোনাৰ আগতে কোৱা ধৰণে যদি মই ক'বলৈ যাওঁ তেনেহলে 6-7 হাজাৰটো
ওলাই থাকে খালী পদ গতিকে সেই দৃষ্টিকোণৰ পৰা যদিও চাবলৈ যাওঁ তেনেহ'লে আপোনাৰ ডেফিনেটলি ভেকেঞ্চি ওলাব পুনৰ সেইটো কথাই আপোনালোকে ভাবি থাকিব আৰু যদি কিবা কাৰণত যদি এপ্লাই পুনৰ খুলি দিয়ে তেতিয়াহ'লেতো ভালেই কিন্তু মই বৰ্তমানৰ পৰিস্থিতিটো চাই কৈছোঁ এপ্লাই যদি খুলি দিলেইহেঁতেন হয়তো ইমান দিনলৈকে DWৰ ফালৰ পৰা নটিছে আহি গ'লহেঁতেন যে এপ্লাই কাৰণে পুনৰ মানে ৱেবছাইট খুলি দিয়া হৈছে যেহেতু এতিয়ালৈকে কোনো ধৰণৰ নটিচ তেনেকুৱা দিয়াই নাই গতিকে আৰু যে দিব সেইটো মই নাভাবোঁ দিব বুলি পেলাই কিন্তু এই ক্ষেত্ৰত মোক বেয়া পাব নালাগে কোনেও মই জাষ্ট প্ৰেক্টিকেল কথাটো কৈ আছোঁ মই এনেতো আৰু আপোনালোকক ভাল লগাই পেলাই তেনেকৈ কৈ থাকিব নোৱাৰোঁ যে এপ্লাই দিব যদি পৰৱৰ্তী সময়ত দিয়েতো ভাল কিন্তু যিটো ৰিয়েল বৰ্তমান চিটুৱেশ্যন চলি আছে ইতিমধ্যে আপোনাৰ নটিচ জাৰি কৰাই নাই DWৰ ফালৰ পৰা যে পুনৰ ৱেবছাইট অপেন কৰিব তো এজ অফ নাও এইটোৱেই খবৰ যে এপ্লাই কৰিব হয়তো এপ্লাইৰ বাবে হয়তো অপেন কৰি নিদিব পাৰে ৱেবছাইট বাকী বৰ্তমান ডেটাবোৰ চেক কৰি থকা হৈছে আপোনালোকৰ হয়তো এইখিনি হ'লে আপোনাৰ পুনৰ ভেৰিফিকেশ্যন অনলাইন হয় নে ফিজিকেল হয় সেইটো গম পাই যাব আপোনালোকে নটিচ যোগে অনলাইন হ'লে গম হয়তো নাপাব যিসকলৰ অলপমান কিবা ডকুমেণ্টত মানে ক্লিয়াৰেন্সটো নাই তেতিয়াহ'লেহে তেওঁলোকক হয়তো ফোন কৰিব বা মেইল আহিব যে এইখন ডকুমেণ্ট আপোনালোকে পুনৰ আপোনাৰ আপলোড কৰক আপোনালোকে পাৰ্টিকুলাৰ এটা হয়তো ইমেইল দিব সেইটোত আৰু ফিজিকেল হ'লেতো নটিচ জাৰি কৰিবই আপোনালোকে আগতে যেনেদৰে কৰিছিলে নটিচ জাৰি তো এইখিনিয়ে কথা আছিল যিহেতু বহুতে মোলৈ মেছেজ কৰিছে বা 2-4 গৰাকীয়ে কল কৰিছে সেইকাৰণে মই এই ভিডিঅ'টো আপোনালোকৰ বাবে বনালোঁ আই হোপ এই ভিডিঅ'টোৱে অলপ হ'লেও আপোনালোকক এটা সকাহ দিব তো ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত কি এই ক্ষেত্ৰত ভিডিঅ'টো চোৱাৰ পিছত ডেফিনেটলি কমেণ্ট বক্সৰ জৰিয়তে কমেণ্ট কৰিব চেনেলটো যিসকলে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ